লাৰ্ণ ইংলিছ থ্ৰু আছামিজ। আমি অসমীয়াতে ইংৰাজী শিকিবলৈ গৈ আছোঁ। নতুন এটা ছেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে নতুন তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি শিকিম লিংকিং ৱৰ্ডছ ইন ইংলিছ। লিংকিং ৱৰ্ডছ মানে কি? যেতিয়া আমি দুটা মানে বাক্য বা দুটা ধাৰণা যেতিয়া আমি একেলগ কৰি ক'বলৈ যাওঁ, দুটা দীঘল বাক্য, দুটা দীঘল আইডিয়া, তাকে আমি লিংকিং ৱৰ্ড বুলি ক'ম। লিংকিং ৱৰ্ডছ উইল হেল্প ইউ টু কানেক্ট চেণ্টেঞ্চেছ অৰ থট প্ৰচেছ। থট প্ৰচেছটো আমি কানেক্ট কৰি দীঘলীয়াকৈ কথাটো ক'ব পাৰিম। ইট চাউণ্ডছ গুড ৱেন উই ইউজ লিংকিং ৱৰ্ডছ। ভাল লাগে ক'লে। ইট চিমছ লাইক মোৰ নেচাৰেল ইংলিছ স্পিকিং। আৰু লিংকিং ৱৰ্ডছবিলাক যিবিলাক নেচাৰেল স্পীকাৰ আছে, ইংলিছ স্পীকাৰ, তেওঁলোকে এই লিংকিং ৱৰ্ডবিলাক প্ৰায় ইউজ কৰা দেখা যায়। গতিকে এইটো ক'লে বৰ নেচাৰেল নিচিনা লাগে। চ' ইট অলছ' হেল্পছ ইউ ইন মেইনটেইনিং এ ফ্ল'। এটা গতি, এটা ফ্ল' মেইনটেইন কৰাটো সহায় কৰিব। প্ৰথম দুটা লিংকিং ৱৰ্ড আমি বিকজ আৰু বিকজ অফ। আমি বিকজ মানে অসমীয়াত যিটো কাৰণ বা কিহৰ কাৰণে, ৰিজনটো। চ' বিকজ যেতিয়া ইউজ কৰিম, সদায় আমি বিকজৰ পিছত সদায় ছাবজেক্ট আৰু ভাৰ্ব থাকিবই লাগিব। আৰু কিন্তু বিকজ অফ যদি ব্যৱহাৰ কৰোঁ তেতিয়া নাউন ব্যৱহাৰ কৰিম। মনত ৰাখিব। বিকজ, প্ৰথমটো এক্সাম্পল লৈছোঁ, আই কাণ্ট গ' টু স্কুল বিকজ আই এম ছাফাৰিং ফ্ৰম ফিভাৰ। বিকজৰ পিছত চাব আপুনি, আইটো এটা ছাবজেক্ট, এম ছাফাৰিং এইডোখৰ ভাৰ্ব ফ্ৰেজটো। অৰ্থাৎ ছাবজেক্ট আৰু ভাৰ্ব ফ্ৰেজটো থাকিবই বিকজৰ পিছত। কিন্তু যেতিয়া বিকজ অফ ব্যৱহাৰ কৰিম তেতিয়া এইটো ছুটি হৈ পৰিব, নাউনটো ইউজ কৰিলে হ'ব। আই কাণ্ট গ' টু স্কুল বিকজ অফ ফিভাৰ। আই এম ছাফাৰিং বুলি কোৱা নাই, বিকজ অফ ফিভাৰ। অফটো লগাৰ লগে লগে আমি ছুটিকৈ ক'ব পাৰিম। ডিউ টু আৰু অ'য়িং টু। ডিউ টু আৰু অ'য়িং টু দুয়োটা একেই। ইয়াৰ পিছত সদায় নাউন ইউজ কৰা হয়। আমি যিহেতু এইটো কাৰণৰ নিচিনাকৈ ব্যৱহাৰ কৰোঁ, ৰিজন, কিবা এটা ৰিজন দিবৰ কাৰণে, কিবা এটা হকে বুলি অসমীয়া যিটো কওঁ। ধৰি লওক বিহু কেঞ্চেলখন কৰোণাৰ কাৰণে কেঞ্চেল কৰা হৈছে। দ্য বিহু ফাংচন ৱাজ কেঞ্চেলড ডিউ টু কৰোণা। আৰু অ'য়িং টু এটা ইউজ কৰিছোঁ, দ্য বিহু ফাংচন ৱাজ কেঞ্চেল অ'য়িং টু পেণ্ডেমিক চিটুৱেশ্যন। পেণ্ডেমিক চিটুৱেশ্যনৰ কাৰণে বিহু ফাংচনখন কেঞ্চেল কৰা হ'ল। নিশ্চয় বুজি পাইছে। চিন্স আৰু এজ। চিন্স বুলি ক'লে আমি সাধাৰণতে এইটো পঢ়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াত আমি লিংকিং ৱৰ্ড হিচাপে ব্যৱহাৰ কৰোঁ। চিন্সটো কিবা এটা ৰেফাৰেঞ্চ দিবৰ কাৰণে, এজ ৰেফাৰেঞ্চ দিবৰ কাৰণে আমি এইটো ব্যৱহাৰ কৰিম। চিন্স আৰু এজৰ পিছত সদায় ছাবজেক্ট আৰু ভাৰ্ব ব্যৱহাৰ কৰা হ'ব। আই হেভ টু গ' হোম চিন্স হি উইল কাম টুমৰো। যিহেতু তেওঁ কালি আমাৰ ঘৰ আহিব, মই ঘৰ যাব লাগিব। আই হেভ টু গ' হোম চিন্স হি উইল কাম টুমৰো। তেনেকৈ আপোনালোকে ক'ব পাৰে, আই কাণ্ট গ' হোম, আই কাণ্ট গ' টু স্কুল চিন্স আই এম ছাফাৰিং ফ্ৰম ফিভাৰ। যিহেতু মই জ্বৰ উঠি আছে, মই স্কুল যাব নোৱাৰোঁ। আই কাণ্ট ৰিড চিন্স আই হেভ টু ৰাইট নাও। যিহেতু মই লিখিব লাগে, মই পঢ়িব এতিয়া নোৱাৰোঁ। আই কাণ্ট গ' টু দ্য মাৰ্কেট চিন্স আই হেভ টু ৰিড, আই হেভ টু ষ্টাডি। মই যিহেতু পঢ়িব লাগে, মই সেইকাৰণে মাৰ্কেটলৈ যাব নোৱাৰোঁ। এনেকুৱা ধৰণৰ বাক্যবিলাক। টুডে প্ৰগ্ৰেম ইজ কেঞ্চেলড এজ আই হেভ টু গ' টু ইংলেণ্ড। আজি প্ৰগ্ৰেমটো কেঞ্চেল কৰা হ'ল, যিহেতু ইংলেণ্ড যাব লাগিব মই। চিন্স আৰু এজ আমি তেনেকৈ ব্যৱহাৰ কৰিম। এতিয়া ফৰ এক্সাম্পল আৰু ফৰ ইনষ্টেণ্ট। ফৰ এক্সাম্পল মানে এটা উদাহৰণ যেতিয়া দিম, টু গিভ ইলাবৰেশ্যন উইথ ৰিয়েল ফেক্টছ। ৰিয়েল ফেক্টছ কিছুমানৰ জৰিয়তে আমি যেতিয়া বৰ্ণনা কৰিবলৈ যাম, তেতিয়া ফৰ ইনষ্টেন্স, ফৰ এক্সাম্পল তেনেকৈ ক'ম। দেৰ আৰ মেনি প্ৰব্লেমছ ইন আছাম। অসমত বহুতো প্ৰব্লেম আছে। ফৰ এক্সাম্পল নেচাৰেল ডিজাষ্টাৰ লাইক ফ্লাড। উদাহৰণস্বৰূপে প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী। চ' এনেকৈ ফৰ এক্সাম্পলটো ইউজ কৰিছোঁ। এইটো এটা এক্সাম্পল দিছোঁ। আৰু বেলেগো নেচাৰেল ডিজাষ্টাৰ আছে, আমি এটা এক্সাম্পল লৈছোঁ। সেইটো হৈছে নেচাৰেল ডিজাষ্টাৰ, অসমৰ প্ৰব্লেমৰ এটা উদাহৰণ। তেনেকুৱা এটা প্ৰব্লেম এক্সাম্পল দিবৰ কাৰণে আমি ফৰ এক্সাম্পল লিখিম। তেনেদৰে ফৰ ইনষ্টেন্সটো একেই। চি হেজ এ লট অফ গুড আইডিয়াছ ফৰ আৱাৰ বিজনেছ। আমাৰ বেপাৰ কাৰণে তেওঁ বহুতো আইডিয়া আছে।
অপেনিং এন অনলাইন ষ্ট'ৰ ফৰ ইনষ্টেণ্ট উদাহৰণস্বৰূপে এখন অনলাইন ষ্ট'ৰ খুলিব পাৰিম উদাহৰণস্বৰূপে সেইটো ফৰ ইনষ্টেঞ্চ তেনেকুৱাকৈ এক্সাম্পল এটা দিব পাৰিম ধৰি লওক আপোনালোকক দেয়াৰ আৰ মেনি বুকছ ইন মাই লাইব্ৰেৰী ফৰ ইনষ্টেঞ্চ পয়েমছ অল্ড এণ্ড নিউ ছানছ এণ্ড লাভাৰ এনেকৈ কিতাপৰ নাম আমি উদাহৰণস্বৰূপে এনেকৈ ক'ব পাৰিম কিন্তু আমি লিখোঁতে দুটা পাইছে আই ই আৰু ইজি লিখোঁতে এই দুটা ব্যৱহাৰ বেছিকৈ কৰা হয় ইন ৰিটেন ইংলিছ উই ইউজ আই টু গিভ ফাৰ্ডাৰ এক্সপ্লেনেশ্যন অৰ ক্লেৰিফিকেশ্যন আই মানে হৈছে ইন আদাৰ ৱৰ্ডছ অৰ ডেট ইজ দ্য হোটেল অফাৰ্ছ টাৰ্ণ ডাউন ছাৰ্ভিচ আই দ্য মেড উইল প্ৰিপেয়াৰ দ্য বেড ফৰ শ্লিপিং এণ্ড লিভ এ স্মল থ্ৰেড অন দ্য পিল' এই হোটেলত আমাক বিভিন্ন ধৰণৰ ছাৰ্ভিচ দিব উদাহৰণস্বৰূপে মেইডগৰাকীয়ে এনেকৈ কিবা কিবি সহায় কৰিব সেইটো আই ইউজ কৰিম তেনেহ'লে ইজি মানে হৈছে ফৰ এক্সাম্পল দেৰ আৰ মেনি কাইণ্ডছ অফ পিপল ইজি সম আৰ ইগ'ইষ্ট ইণ্ট্ৰভাৰ্ট এক্সট্ৰভাৰ্ট এটচেট্ৰা ইজি এক্সাম্পল ফৰ এক্সাম্পল এইটো মানে কি বুলি ক'লোঁ ফৰ এক্সাম্পল আৰু আই মানে হৈছে ইন আদাৰ ৱৰ্ডছ অন্য ভাষাত ডেট ইজ মানে এটা এক্সপ্লেনেশ্যন দিবৰ কাৰণে আৰু নেমলি আৰু ছাচেছ যেতিয়া আমি নেমলি লিখোঁ তেতিয়া আমি গোটেইকেইটা এক্সাম্পল ব্যৱহাৰ কৰিব লাগিব কিন্তু ছাচেছ বুলি কওঁতে কেইটামান এক্সাম্পল ল'ব পাৰিম ধৰি লওক এ ফিউ অফ দ্য ষ্টুডেণ্ট কেইজনমান ষ্টুডেণ্ট কি হ'ল নেমলি ব্ৰিয়ান থমাছ এণ্ড জেক ফেইল দ্য কোৰ্ছ কোনে কোনে ফেইল কৰিলে ব্ৰিয়ান থমাছ আৰু জেকে ফেইল কৰিলে চ' আমি গোটেইকেইজনৰ নাম ল'লোঁ কিন্তু যেতিয়া ছাচেছ ইউজ কৰিম এ ফিউ অফ দ্য ষ্টুডেণ্টছ ছাচেছ ব্ৰিয়ান ফেইল দ্য কোৰ্ছ কিছুমান ষ্টুডেণ্টে ফেইল কৰিলে যেনে ব্ৰিয়ানে ফেইল কৰিলে আৰু তাৰ লগতে বহুতো এক্সাম্পল আছে কিন্তু এটা আমি উদাহৰণ ল'বলৈ ছাচেছ ব্যৱহাৰ কৰিম আৰু গোটেইখিনি দিবলৈ নেমলি ব্যৱহাৰ কৰিম চ' ইমানে আছিল ভিডিঅ'টো থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল কিপ ৱাচিং গুড বাই